আকস্মিক বক্তৃতাৰ নিয়মবিলাক আকৌ এবাৰ কৈ দিছোঁ। আকস্মিক বক্তৃতাৰ কাৰণে তোমালোকে আজি বিচাৰকৰ পৰা কাগজ এখন লৈ ল'বা আৰু যদি কাগজখনৰ প্ৰথমবাৰ চাওঁতে যদি তোমালোকৰ মানে মনে পচন্দ নহয় বা কনচেপ্টৰ ভিতৰত নাই, দ্বিতীয়বাৰ ল'ব পাৰিবা। সময় নিৰ্ধাৰণ কৰিছে 3 মিনিট। 2 মিনিটৰ লগে লগে তোমালোকে ছিগনেল পাবা, 3 মিনিটত তোমালোকৰ ফাইনেল। 3 মিনিটৰ ওপৰত গ'লে বিচাৰকে সিদ্ধান্ত ল'ব। আৰু ঠিক আছে বাইদেউ, এইখিনি আৰু প্ৰথম প্ৰতিযোগী কোন আমাৰ নিহাৰিকা ঘোষণা কৰা। আমি কণ্টেক্ট পিছতে আমাৰ আজি কবিতা আবৃত্তিৰ ৰিজাল্ট ঘোষণা কৰিম। গ্ৰুপ এ কোনে কোনে পাব পাৰা হা, কিয় হ'বা কবিতা আবৃত্তি কোনে কোনে পাবা, কিয় হোৱাচোন কবিতা আবৃত্তি কোনে কোনে পাবা, কিয় হোৱা কিয় হোৱা দেখাই লাগে নাই ন। মই কৈ দিছোঁ বাৰু, দেৰি নকৰোঁ। কবিতা আবৃত্তি প্ৰথম আমি কনচিলেশ্যনৰ পৰা যাম। গ্ৰুপ এ ভাৰতী উৎসৱ কাশ্যপ আপৰে বা ভালো নাচলি যায় ভাৰতী উৎসৱ কাশ্যপ নাই, এতিয়া নাই দিকে গধূলি যায়। কনচিলেশ্যন দুটা ৰখা হৈছে, প্ৰথমটো ভাৰতী উৎসৱ কাশ্যপ আৰু দ্বিতীয়টো আছে দিশা কলিতা। দিশা আৰু থাৰ্ড প্ৰাইজ পাইছে ধনিষ্ঠা অধ্যায়ী। সেকেন্ড প্ৰাইজ অংকিত হাজৰিকা। ফাৰ্ষ্টটো ল'ব পাৰে নিজে নিজে, কিয় হোৱা গ্ৰুপ এৰ ফাৰ্ষ্ট প্ৰাইজ ছায়া স্নিগ্ধা দা। কিয় হ'ব লাগে, ক'ত আছে ছায়া স্নিগ্ধা? এনেকৈ দাঙি দিয়া হাতখন। সেকেন্ড অংকিত হাজৰিকা। ক'ত অংকিত হাজৰিকা? থাৰ্ড ধনিষ্ঠা অধ্যায়ী। ধনিষ্ঠা অধ্যায়ী ক'ত? আৰু কনচুলেশ্যন ভাৰতী উৎসৱ কাশ্যপ আৰু দিশা কলিতা। এতিয়া গ্ৰুপ বি। গ্ৰুপ বি প্ৰথম পুৰস্কাৰ পাইছে, প্ৰথমটো নকওঁ, আমি কনচুলেশ্যনৰ পৰা যাম। কনচুলেশ্যন প্ৰাইজ পাইছে প্ৰবাল শৰ্মা, চিম্পী ডেকা। প্ৰবাল শৰ্মা যোৱাবাৰো প্ৰাইজ পাইছিল দেই। প্ৰবাল শৰ্মা, চিম্পী ডেকা। কাৰণ ৰাজৰ্ষি ভট্ট। কোন হয় ৰাজৰ্ষি ভট্ট? ৰাজৰ্ষি ভট্ট। সেকেন্ড প্রাইজ মিক্সি কাশ্যপ। ফার্স্ট নিজে নিজে গমে পাইছে আর কোন হব সুন্দরকে করে কৈছিলে দেখা নাই কি করবো। ফার্স্ট প্রাইজ ময়ূরী শর্মা। ফার্স্ট প্রাইজ ময়ূরী শর্মা, সেকেন্ড প্রাইজ মিক্সি কাশ্যপ, থার্ড প্রাইজ রাজর্ষি ভট্ট, কনসুলেশন প্রবাল শর্মা আর চিম্পী ডেকা। কাগজটো তুলি যায় কেমন এখন চাইবা। কিন্তু ভাল লাগিছে। হাত চাপত মাৰি দিয়া। হাজে কৰিছে মাইক্ৰফোনটো ল'বলৈ, এইটোৱে ডাঙৰ কথা। বহুতে খুব ভাল ভাল কথা কয়, ধুনীয়া ধুনীয়াকৈ কথা কৈ থাকে, কিন্তু যেতিয়া মাইক্ৰফোনটো হাতত দিয়ে ভাল মানুহৰ কথা ক'বলৈ পাহৰি যায়। তেওঁ যে হাঁ কৰিছে, মঞ্চত আহি মাইক্ৰফোনটো লৈছে। আচ্ছা, নেক্সট কৈ দিয়া। ছায়া স্নিগ্ধা দাস। ছায়া স্নিগ্ধা দাস।
টৰ্চ আন্ধাৰত আমি টৰ্চটো জ্বলালে পোহৰ পাওঁ টৰ্চে আমাক পোহৰ দিয়ে আৰু টৰ্চটো দেখাত অলপমান কম শেপত হয় থ্যাংক ইউ আওসন দিয়ে যাবা না আজরে আওসন এনে দিতে যাবা নেক্সট Anshika Sharma নমস্কাৰ মোৰ নাম হয় Anshika Sharma মই ক্লাছ 4ত পঢ়ো মোৰ টপিক হয় মাটাৰ আমি পানী খাওঁ আমাৰ পানীয়ে নাযাওঁ বিচাৰ আমি পানী খাই কিনে ভাল কৰোঁ আমি পানীৰ পৰা হাত ধৰোঁ আমি পানীৰ পৰা গা ধুওঁ পানীৰ ৰং নাথাকে আজরে উজ্জ্বল ভবিষ্যৎ কামনা করেছো থ্যাংক ইউ মাননি এটা জোরে হাত চাপড়ে মাননি কারণে নেক্সট টু বল সুশান্ত বড়ো মোৰ ভাগত মাদাৰ কৰিছে মায়ে আমাৰ ঘৰৰ কাম কৰি দিয়ে মা মানে অকল মায়ে নহয় আমি মা পৰাই কৰোঁ তোমাদের খুব ভাল করেছেন মা মা শব্দটো কি বুঝায় মা হ্যাঁ অকল মায়ে নুবুজে থ্যাংক ইউ নমস্কাৰ মোৰ নাম কৃষ্ণা বৈশ্য মোৰ টপিকটো হ'ল ডাষ্টবিন ডাষ্টবিনত আমি লেতেৰা পেলাওঁ ডাষ্টবিনত আমি লেতেৰা পেলালে ৰাস্তা চাফা থাকে থেংক ইউ অতি ধন্যবাদ কৰিছে ধুনীয়া নমস্কাৰ মোৰ নাম শ্ৰী উপাসনা শৰ্মা আজি মোৰ টপিকটো কাপোৰ আমি কাপোৰ ৰং বিৰঙৰ থাকে কাপোৰ যেনে ৰঙা নীলা হালধীয়া মা জানে কারণে একটা হাত চাপড়ি তো হাত চাপড়ি বলছে কেন কাপোর তুমি ঠিকই কয়েছিলে লাইন কাপড় বিভিন্ন ধরনের থাকে তোমার আরে বলিয়া মোৰ নাম কিষাণকান্ত চক্ৰৱৰ্তী আজি মোৰ টপিকটো হৈছে ঘৰ ঘৰ বিভিন্ন ধৰণৰ আছে যেনে চাংঘৰ টিংঘৰ মাটিঘৰ আদি বিভিন্ন ঘৰ আছে ঘৰ থাকিলে আমি বিভিন্ন সুৰক্ষিত হৈ থাকোঁ ঘৰত থাকিলে আমি বিভিন্ন সুৰক্ষিত হৈ থাকোঁ সকলো প্ৰাণীৰে নিজা ঘৰ আছে সকলোৰে নিজা ঘৰ আছে ভালুক আদিয়ে গুহা থাকে মানুহৰ দৰে প্ৰাণীবোৰে ঘৰ আদি থাকে আমি ঘৰত বিভিন্ন ধৰণৰ সামগ্ৰীৰে ঘৰটো আমাৰ সজোৱাই ৰাখোঁ ঘৰত আমি কাম কৰিলে সুৰক্ষিত হৈ থাকোঁ ধন্যবাদ বঢ়িয়া পিছৰ মানে এটা জোৰ গান তোমার সকলে ভাল জানিছে সংকল্প দত্ত সংকল্প দত্ত মই ফুড খাই ভাল পাওঁ আপেল খাম আৰু বানানা লিচি খাম আৰু অৰেঞ্জ খাম আৰু এটা ডাঙৰ বাটাৰ খাম আৰু গাজৰ লেমন ভাল পোৱা আমার চন্দ্রিয়া মন্দির চন্দ্রিয়া আর কি হয় না জি
Not true. ধন্যবাদ বাবু। নমস্কাৰ, মোৰ নাম ঈশা কলিতা আৰু মোৰ টপিক হৈছে বুক। কিতাপ আমাৰ কাৰণে বহুত প্ৰয়োজন আৰু আমি ডাঙৰ মানুহ হ'লে কিতাপ পঢ়োঁ আৰু কিতাপত আমি মানে ABCD আৰু 1 2 3 পঢ়ি আহিছোঁ সৰুৰ পৰা। ধন্যবাদ। বঢ়িয়া। মাজনীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। নমস্কাৰ, মোৰ নাম ৰূপলেখা। মোৰ ভাগত পৰিছে ফ্লাৱাৰ। ফুল বিভিন্ন ৰঙৰ থাকে আৰু ফুলৰ গোন্ধ থাকে। ফুল বিভিন্ন ৰঙৰ আৰু ফুল বিভিন্ন প্ৰকাৰৰ থাকে। ধন্যবাদ। Next contestant হৈছে প্ৰিয়াংশু কোচ। নমস্কাৰ everyone, মোৰ টপিকটো হয় পেঞ্চিল। পেঞ্চিল দি লিখে, পেঞ্চিল দিও আৰ্ট কৰে, পেঞ্চিল দিও শ্বেয়াৰিং কৰে। থেংক ইউ বেটা। আমি সকলো মানুহে ৰং ধেমালিৰ মাজেৰে জীয়াই থাকিব লাগিব। সকলোৰে ঘাট প্ৰতিঘাত সকলোৰে থাকে, সকলো ঘৰে ঘৰে থাকে, মেক্সিমাম মানুহ থাকে। তাৰ মাজতো আজি গৰম বন্ধৰ এদিন আমি সকলোৱে লগ হৈছোঁ। কিছু আমি ফূৰ্তি ৰং ধেমালি কৰিছোঁ, ইজনে সিজনক মৰম চেনেহ দিব পাৰিছোঁ, ইজনে সিজনক আমি চিনাকি হৈছোঁ। এইটোৱে হৈছে গৰমৰ বন্ধ এদিন। গৰমৰ বন্ধত কি কয়? Group A last participant হৈছে হৰ্ষিতা কাশ্যপ। Class 3 Aina participant is Shirin Sharmin Islam. Respected judges, my topic is fridge. Fridge is also known as refrigerator. It is a man-made electronic device. In fridge, we keep many things such as fruits and vegetables. Fridge helps to keep the vegetables and fruits fresh for a long period of time. Thank you. Our next participant is Angira Adhyay. Good morning everyone. My topic is movie. আমি মুভি চাব পাৰোঁ। মুভি বিভিন্ন ধৰণৰ আছে। মুভি চাবলৈ জাগা আছে। মুভি থিয়েটাৰতো চাব পাৰি। মুভি ময়ো চাওঁ। ধন্যবাদ। বঢ়িয়া বঢ়িয়া। কাগজখনেই তাতে দি দিয়া কথা। Yukta Khetri. Elephant is an animal which has a long trunk and 2 long tusks. There are 2 types of elephant in the world. One is Indian elephant and the other is African elephant. African elephant has 2 legs while Indian elephant has only 1 leg. These were the differences between an African elephant and an Indian elephant. Thank you. Namaskar, মোৰ নাম শ্ৰী কংকনা মহন্ত। মোৰ ভাগত আজি পৰিছে কম্পিউটাৰ। কম্পিউটাৰ হৈছে এটা ইলেক্ট্ৰনিক ডিভাইচ। আমাৰ স্কুলত বহুত কম্পিউটাৰ আছে। আমাক স্কুলত কম্পিউটাৰ ক্লাছ কৰায়। কম্পিউটাৰৰ মেইন বস্তুকেইটা হৈছে UPS, মাউচ, কীবোৰ্ড, CPU। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী জীমন বিকশিত। আজি আকস্মিক বক্তৃতাত মোৰ ভাগত পৰিছে গান। গান বহুত ধৰণৰ আছে। গান অসমীয়া, ইংৰাজী, হিন্দী বিভিন্ন ধৰণৰ গান আমি শুনো। গানৰ লগত বিভিন্ন বাদ্যযন্ত্ৰও বজোৱা হয়।
যেনে গীটাৰ কীবৰ্ড কেইজনমান গায়কৰ নাম হৈছে জুবিন গাৰ্গ অংগৰাগ পাপন মহন্ত ধন্যবাদ Next participant হৈছে সুপ্ৰীতি কলিতা নমস্কাৰ আজি আকস্মিক বক্তৃতা মোৰ ভাগত পৰিছে বেগ বেগত আমি বহুত ধৰণৰ সামগ্ৰী ভৰাব পাৰোঁ বেগত বহুত স্পেচ থাকে বেগ আমি স্কুলত লৈ যাওঁ বেগত আমি স্কুলত গ'লে বেগত আমাৰ কিতাপ থাকে বা আমি ক'ৰবাত ফুৰিবলৈ গ'লে তাতে আমাৰ বেগত আমাৰ কাপোৰ থাকে বেগ আমি নিজৰ লগত লৈ যাব পাৰোঁ ধন্যবাদ নেক্সট পাৰ্টিচিপেণ্ট হৈছে লিপসি কাশ্যপ নমস্কাৰ মোৰ নাম শ্ৰী লিপসি কাশ্যপ আজি আকস্মিক বক্তৃতা প্ৰতিযোগিতাত মোৰ ভাগত পৰিছে ৰামধেনু সাত ৰঙৰ থাকে নামকেইটা কৈ দিছোঁ বেঙুনীয়া ঘননীলা নীলা সেউজীয়া হালধীয়া সুমথিৰা ৰঙা ৰামধেনু বৰষুণ দিলে ওলায় আমি সকলোৱে ৰামধেনু চাই ভাল পাওঁ থেংক ইউ Next participant জ্যোতিষ্মান তালুকদাৰ নমস্কাৰ মোৰ ভাগ্যত পৰিছে ডক্টৰ বিভিন্ন ধৰণৰ থাকে ডক্টৰ আমাৰ বিভিন্ন বেমাৰ দূৰ কৰে পাহৰিছোঁ পাহৰা হয় Next contestant হৈছে প্ৰবাল শৰ্মা নমস্কাৰ মোৰ নাম শ্ৰী প্ৰবাল শৰ্মা মই জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ আজি আকস্মিক বক্তৃতাৰ মোৰ ভাগত পৰিছে বন্ধু বন্ধু হৈছে এনেকুৱা এজন মানুহ যিয়ে আমাৰ সুখৰ সময়তো থাকে আৰু দুখৰ সময়তো থাকে বন্ধু আমি চাই ভাল বন্ধু বনাব লাগে কিছুমান বন্ধু থাকে যিয়ে আমাৰ সুখৰ সময়ত লগত থাকে কিন্তু বিপদৰ সময়ত নাথাকে আমি ভাল বন্ধুহে লগৰ সংগ ল'ব লাগে বেয়া বন্ধুহে আমাৰ বিপদৰ সময়ত নাথাকে কিন্তু আমাৰ ভাল অৱস্থাত থাকে আমি বন্ধুৰ সংগ ল'ব লাগে কিন্তু এটা নিয়মিত মাত্ৰা বেছি বন্ধুৰ লগ হ'লে কিছুমানে আমাৰ বিপদৰ পথলৈ ঠেলি দিব পাৰে সেয়ে আমি বন্ধু বিচাৰি লওঁতে ভালকৈ চাব লাগে আৰু তাৰপিছতহে বন্ধুত্ব পাতিব লাগে এইখিনিয়ে কৈ মই মোৰ চমু বক্তৃতাৰ সামৰণি ধন্যবাদ ধন্যবাদ দাদা তোমাৰ উজ্জ্বল ভৱিষ্যত আমি আন্তৰিকতাৰে কামনা কৰিছোঁ নেক্সট contestant হৈছে জানুৰঞ্জন ভৰদ্বাজ নমস্কাৰ মোৰ নাম শ্ৰী জানুৰঞ্জন ভৰদ্বাজ মই জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ আজি ইয়াত অনুষ্ঠিত হোৱা আকস্মিক বক্তৃতাৰ প্ৰতিযোগিতাত মোৰ ভাগত পৰিছে খাদ্য খাই মই ভাল পাওঁ খাদ্য বিভিন্ন ধৰণৰ আছে কিছুমান ভাল খাদ্য থাকে হেল্ডি খাদ্য থাকে দেহাৰ বাবে আৰু কিছুমান বেয়া খাদ্য থাকে যেনে বেছি তেল থকা খাদ্য আৰু চিঙৰা কচৰি এইবিলাক আমাৰ দেহাৰ কাৰণে বেয়া খাদ্য আৰু ভাল খাদ্য কিছুমানো আছে আমি খাদ্য খাব লাগে খাদ্য আমাৰ অসমৰ প্ৰধান খাদ্য হৈছে ভাত এই মোৰ বক্তৃতা সামৰণি মাৰিছোঁ Next participant হৈছে ময়ূৰী শৰ্মা ধুনীয়া পৰিছে দেই কাপোৰ লোৱা নমস্কাৰ মোৰ নাম ময়ূৰী শৰ্মা আজি আকস্মিক বক্তৃতাৰ মোৰ ভাগত পৰিছে কাপোৰ কাপোৰ আমি সকলোৱে পিন্ধি ভাল পাওঁ আমাৰ ভাৰতৰ আমাৰ অসমৰ জাতীয় সাজপাৰ চাদৰ মেখেলা হ'ল অসমৰ গৌৰৱ কাপোৰ আজিকালি কাপোৰ বিভিন্ন ধৰণৰ ওলাইছে ফ্ৰক জিন্স স্পৰ্টিং বহুত ধৰণৰ ওলাইছে কাপোৰ সঁচাকৈ বহুত
ধুনীয়া হয় কাপোৰৰ ডিজাইন আজিকালি বহুত বেলেগ ধৰণৰ থাকে ধন্যবাদ উজ্জ্বল হোক তাকে কামনা কৰিছোঁ নেক্সট নমস্কাৰ মোৰ নাম শ্ৰী চিম্পী ডেকা আজি আকস্মিক বক্তৃতাত মোৰ ভাগত পৰিছে ট্ৰী গছ গছবোৰ আমাৰ কাৰণে অতি প্ৰয়োজনীয় হয় গছে আমাক বহু ধৰণে সহায় কৰি আহিছে গছে আমাক প্ৰখৰ ৰ'দৰ পৰা বচাবলৈ ছাঁ দিয়ে আৰু গছৰ পৰাই আমি বহুতো ফল মূল আদিবোৰ পাওঁ আৰু গছৰ ডালবোৰেৰে কাটি আমি বহু ধৰণৰ বস্তু বনাব পাৰোঁ যেনে বিচনা মেজ চকী আদিবোৰ গছৰে বিভিন্ন অংশৰ পৰা আমি বনাব পাৰোঁ কিন্তু আজিকালি মানুহবোৰে নিজৰ স্বাৰ্থৰ কাৰণে গছবোৰ কাটি কিনে এই অতি সুন্দৰ পৃথিৱীখনৰ গছবোৰ নাইকিয়া কৰি দিছে নিজৰ ফেক্টৰী বা ঘৰ বিল্ডিং অট্টালিকা আদিবোৰ সাজিবৰ কাৰণে গছবোৰ কাটি কিনে ধ্বংস কৰিছে যাৰ ফলত হাবি বননি এইবোৰো কমি গৈছেগৈ আৰু তাত থকা জীৱ জন্তুবোৰৰো বহুত ধৰণৰ মানে অশান্তিৰ সৃষ্টি হৈছে আৰু জীৱ জন্তুবোৰ লাহে লাহে নিধন হৈ যায় কিনে মানুহৰ মাজলৈ আহি গৈছে আৰু যাৰ ফলত মানুহৰে উল্টা ক্ষতি হৈছে সেইকাৰণে আমি গছ যিমান পাৰি ৰুব লাগে আৰু গছ যদিও কটা হয় তাৰ পৰিৱৰ্তেও তাতকৈ দুগুণ বেছিকৈ গছবোৰ আমি ৰোপণ কৰিব লাগে আৰু গছ ৰোৱাৰ পৰিৱৰ্তে সেই গছজোপাৰো অতি ভালদৰে ডাঙৰ দীঘল আৰু চোৱা চিতাও কৰিব লাগে গছ ৰুলেই নহ'ব সেই গছডালৰ প্ৰতিপালন আৰু লগতে গছডালৰ যি খাদ্য বা পানী লাগে সেয়াৰো অতি সময়মতে যোগান ধৰিব লাগে কাৰণ গছবোৰ নাথাকিলে আমি অক্সিজেনো নাপাওঁ নহ'লে এটা সময়ত আমি যেতিয়া হস্পিটেলত অক্সিজেন মাস্ক ল'ব লাগে তেনেকৈ আমি বাটে যাওঁতেনে অক্সিজেন মাস্ক ল'ব লগা হ'ব পাৰে সেইকাৰণে গছে যিহেতু আমাক অতি প্ৰয়োজনীয় অক্সিজেন প্ৰদান কৰে যিহেতু আমি গছবোৰ ৰুই কিনে এই পৃথিৱীখন বচাই ৰাখিব লাগে আৰু যিমান পাৰি এই গছবোৰ ৰুই কিনে তাৰে প্ৰতিপালনৰ ওপৰতো গুৰুত্ব দিব লাগে গছবোৰে আমাৰ পৃথিৱীখনক অতি সুন্দৰ কৰি ৰাখিছে ধন্যবাদ ধন্যবাদ আমাৰ গ্ৰুপ বি লাষ্ট কণ্টেষ্টেণ্টজন হৈছে মৌচুমী বৰ্মন নমস্কাৰ মোৰ নাম মৌচুমী বৰ্মন মই আজি আকস্মিক বক্তৃতাত পাকঘৰ পাইছোঁ পাকঘৰত আমি বহুতো সামগ্ৰী ল'ব পাৰোঁ খোৱা বাচনকে আদি কৰি টেমা পাকঘৰত আমি আমাৰ প্ৰয়োজনীয় খাদ্য বনাওঁ পাকঘৰ আমাৰ লেতেৰা হৈ গৈছিলে আমাৰ বিচাৰলৈ নাই পায় পাকঘৰত আমাৰ ডাইনিং টেবুল আদি কৰি বহুতো চকী ডাইনিং টেবুল হ'ব পাৰি ধন্যবাদ আমাৰ এই অনুষ্ঠানটি ইমানতে সামৰণি মাৰিছোঁ মূল ধৰ্ম মন্দিৰে মছজিদে মূল ধৰ্মৰ নাম ঘৰে ঘৰে আকাশে আসমানে সকলো ধৰ্ম মৰ্ম বুকুত লৈ দৰবাৰৰ অগ্নিকুৰময় মই ইমানতে সামৰণি মাৰিছোঁ নমস্কাৰ ফলাফল ঘোষণা কৰা হ'ব আকস্মিক বক্তৃতাৰ ওপৰত তোমালোকক ক'ব খুজিছোঁ আজি যে তোমালোকে আগত মাইকটো ধৰি মঞ্চত থিয় হৈছা থিয় হৈ একেষাৰ হ'লেও ক'বলৈ সাহস কৰিছা সেইটো আচলতে খুব ডাঙৰ কথা আৰু কোনোবাই পুৰস্কাৰ পোৱা নোপোৱা সেইটো ডাঙৰ কথা নহয় তোমালোকে যে ক'বলৈ শিকিছা এটা কথা চোৱা অকণমান বয়সৰ পৰাই যদি তোমালোকে কথা ক'বলৈ শিকা কথা ক'বলৈ শিকিলে সেইখিনিয়ে আগলৈ গৈ কি হ'ব এজন ভাল বক্তা হ'ব পাৰিবা তোমালোকৰ মঞ্চত কথা কোৱাৰ অৱস্থাত যেতিয়া হ'ব তোমালোকে পিছলৈ আৰু ক'বলৈ কোনো ব্যস্ততা নকৰিবা
ডাঙৰ কথা এতিয়া হয়তো বহুতে লাইনত ক'ব পৰা নাই কোনোবাই 2 লাইন 3 লাইন কৰিছে সেইটো বহুত ভাল কথা আৰু মই এইখিনি যে উদ্যোক্তাসকলক এটা অনুৰোধ কৰিছোঁ যিখিনি ইয়াতে আমাৰ বিষয় দিছে সেই বিষয়খিনি আচলতে ইংলিছতে লিখিছে ইয়াতে কবিতা মিডিয়ামেই আছে আৰু তাকো কাৰ্চিপিত লিখিছে গতিকে বহুত কথা কি আমাৰ ল'ৰা ছোৱালীয়ে ইয়াত আমাৰ অসমীয়া মিডিয়ামৰ ল'ৰা ছোৱালীও আছে আৰু ইংৰাজী মিডিয়ামৰ ল'ৰা ছোৱালীও আছে গতিকে অসমীয়াত যেতিয়া ল'ৰা ছোৱালীয়ে ক'বলৈ হয় তেতিয়া তেওঁলোকৰ অকণমান কনফিউজ হয় এতিয়া ধৰক যে ক্লথ আৰু ড্ৰেছ ক্লথ আৰু ড্ৰেছৰ মাজত পাৰ্থক্য আছে ক্লথ হ'ল কাপোৰ ড্ৰেছ মানে হ'ল সাজ সজ্জা গতিকে এই ক্লথটো যেতিয়া পাইছে তেওঁলোকে কাপোৰৰ ওপৰত আৰু ক'লে কিন্তু যিগৰাকীয়ে ড্ৰেছটো থাকে সেই ড্ৰেছটো কাপোৰবোৰে উল্লেখ কৰিলে আৰু কাপোৰ সম্পৰ্কেই ক'লে গতিকে এইটো বুজাকে হয়তো যদি উদ্যোক্তাসকলে অসমতে লিখিলেহেঁতেন যে কাপোৰ সাজ সজ্জা এটা বেগটো লৈ আমি কনফিউজনত পৰিলোঁ বিয়েটি বেগ এটা শব্দ এটা আছে এখন কাগজ এতিয়া বেগ হ'লে কোনটো বেগক বুজাইছে বাহুদেই হ'ব পেটেই হ'ব গতিকে সেইটো তেওঁলোকৰ আমি নিজেই কনফিউজনত পৰিছোঁ সেইকাৰণে যেতিয়া শব্দবিলাক লিখা যাওঁতে ইংৰাজীৰ লগতে তলে তলে অসমীয়াটো লিখিব লাগিব ড্ৰেছ বুলি লিখিলে নহ'ব তাতে ড্ৰেছ বুলি লিখি তলত সাজপাৰ কাপোৰ এতিয়া দুইটা মিডিয়ামৰ ল'ৰা ছোৱালীয়ে বুজি পাব সেইখিনি মই অনুৰোধ কৰিছোঁ ইয়াৰ পিছত যেতিয়া আকস্মিক বক্তৃতা প্ৰতিযোগিতা আৰম্ভ হ'ব যাতে দুইটা মিডিয়ামতেই লেখে আৰু ল'ৰা ছোৱালীয়ে যাতে বুজি পায় এতিয়া ল'ৰা ছোৱালীয়ে নিজেই কিছুমান বুজি পোৱাত অসুবিধা হৈছে আমি তেওঁলোকক কৈ দিবলগীয়া হৈছে এইটো মানে এইটো অসমীয়া মিডিয়ামত আছে সেইকাৰণে অনুৰোধ কৰিছোঁ সেইটোৱে কথা আমাৰ ঘৰৰ কাম কৰি দিয়ে এইটো তোমালোকে অলপ শুদ্ধ কৰিবা দেই এগৰাকী মা ঘৰৰ কাম কৰা নহয় মাকৰ প্ৰতি শিশুৰ প্ৰতি মাকৰ যিটো টান মৰম আৰু মাকে ইমান ত্যাগ কৰে সুখে দুখে গতিকে মাকৰ যেতিয়া মা শব্দটো ক'বা তোমালোকৰ মাকৈ জানি ল'বা কেৱল কাম কৰা মায়ে আমাৰ ঘৰত কাম কৰি দিয়ে সেইটো কথাকৈ নাসামৰিবা মই তোমালোকক মানে ভালৰ কাৰণে কৈছোঁ কথাবিলাক অলপমান সেইধৰণে ঘৰতে যাতে শিক্ষাৰ মাৰ বুলি কৈছোঁ বুজি পালা গতিকে এইধৰণে এতিয়া ঠিকে আছে বাৰু তোমালোকে সৰু হৈছা বুজিব পৰা হোৱা নাই কিন্তু এনেকৈ কওঁতে প্ৰথমতে মই মামণি বৰঠাকুৰ বাইদেউক ধন্যবাদ জ্ঞাপন কৰিবই লাগিব তেখেতে যিটো কথা কৈছে এইটো নিশ্চিত সত্য আচলতে আকস্মিক বক্তৃতাত যিহেতু দ্বিভাষিক হৈছে গতিকে তাৰ টপিকবিলাকৰ আমি কাগজবিলাক দ্বিভাষিক কৰাটো উচিত আছিল ভৱিষ্যতে এনেধৰণৰ দিয়া পৰামৰ্শ আমি মনত ৰাখিম ভৱিষ্যতে এনেকুৱা ভুল নকৰিবলৈ আমি চেষ্টা কৰিম তেখেতক আমাৰ হৃদয়ৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতে যিটো মাৰ কথা কৈছে মাৰ কথা কোৱাটো আৰু সঁচাকৈ হয় ন আটাইতকৈ যদি পৃথিৱীত কোনোবাই মানুহক ভাল পায় কোন হয় মা দেউতা সৰু এটা 2 মিনিটৰ কথা এটা ক'ব লাগিব হা মাৰ কথা এটা যিহেতু বাইদেউ কৈছে ইমানখিনি যে এবাৰ এটা কি হ'ল এবাৰ এটা ল'ৰা এখন স্কুলত গোটেই স্কুলতো যায় এটা ল'ৰা ছোৱালী স্কুলত পঠিয়াইছিল পঠিয়াই ল'ৰাটোৰ পঢ়া শুনাত ইমান মন নাছিলে তোমালোকে বহুতে কাহিনীটো জানা ইতিমধ্যে তথাপি মই শ্বৰ্টলি 2 এটা ক'বই লাগিব বাইদেউ ৰিলেটেড কৰি যে তোমালোকে যেতিয়া মাকে সদায় স্কুলত ল'ৰাটোক পঠিয়াই ল'ৰাটো স্কুলৰ পৰা সদায় দুখ মনে ঘূৰি আহে কাৰণ কিয় ল'ৰাটোক সদায় স্কুলত গালি খায় এনেকৈ গালি পাৰি ছাৰ বাইদেউসকল অধিষ্ঠ হৈ এদিন কি কৰিলে এখন চিঠি লিখি পঠিয়াই আৰু চিঠিখন ল'ৰাটোক ক'লে যে তুমি চিঠিখন ঘৰত মাক গৈ দিবা মা দেউতাক গৈ দিবা আৰু ঘৰৰ হাতত তুমি চিঠিখন নুখুলিবা ঠিক আছে ল'ৰাটো আহি চিঠিখন লৈ আহি মাকক দিলে মাকে চিঠিখন পাই ল'ৰাটোক ক'লে বা আজি দেখোন আমাৰ আটাইতকৈ ভাল খবৰে
হয় নেকি মানে ল'ৰাটো একদম মানে ফূৰ্তি কৰি উঠিল আৰু মাক সদায় স্কুলত গালি মাকো ঘৰত গালি পাৰি থাকে চিঠিখন পঢ়ি মাকে একদম আনন্দিত হ'ল যে বাপৰে বাপ এনেকুৱা এটা ভাব দেখুৱালে যেন মানে পৃথিৱীত তেওঁ যে আটাইতকৈ মুখী মানুহ ল'ৰাটো ভাবিলে কি হ'ল ল'ৰাটো ভাবিলে ইমান তেনেকুৱা হ'ব নালাগে আৰু কি হ'ল মাকে ক'লে বাপৰে বাপ আজি মই একদম পৃথিৱীৰ ভিতৰত মুখী মানুহ বোলে কিয় বোলে কি কৈছে জানানে ইয়াতে চিঠিখনত বোলে কি কৈছে যে চিঠিখনত ছাৰ বাইদেউসকলে কৈছে যে তুমি আমাতকৈও জ্ঞানী তুমি আৰু আমাৰ স্কুলত আহিব নালাগে তুমি ঘৰতে শিক্ষা দীক্ষা ল'ব পাৰিবা মাকে এনেকৈ ক'লে ল'ৰাটোতো স্কুলত ই বিৰাট কৈছে আৰু বাপৰে বাপ ছাৰ বাইদেউ মোক এনেকৈ কৈছে যে আপুনি ৰাতিপুৱা স্কুলত যাব নালাগে ই মানে আৰু একদম জাপাত মাৰি একদম মাকে নাজানাকে ধুনীয়াকৈ ৰাখিছে এইবিলাক পৰা স্কুল নাযায় স্কুলত মানে তাক পঢ়াব পৰা টিচাৰে নাই বুলি কৈ দিলে মাকে ঠিক আছে মাকে এনেকৈ কৈ পেলাই ই যদিও পঢ়া শুনাত তাৰ মন নাছিল বেলেগ চাইডত মন আছিলতো তাৰ সেই বস্তুবিলাকৰ ভিতৰত সেই কাগজখন সোমাই থৈ দিলে ই ঘৰতে এনেকৈ ষ্টাডি কৰি 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 এতিয়া বৰ্তমান আজিৰ দিনত ইমান বছৰ আগৰে কাহিনী কথা এইটো আজিও সি পৃথিৱী বিখ্যাত অজয় দাসেতো নামটো জানিব অজয় কোন হয় এই মানুহজন কোন আছিল তই মাকে চিঠিখন লুকোৱাৰ পিছত এইবিলাক জানে হা অজয় দাসক ক'ব এইবিলাক দিগদাৰেই হয় এইবিলাক বহুত কথা জানে এইজনে আছিল আমাৰ বিখ্যাত কোন টমাছ আলভা এডিছন এইফালৰ পৰা কৈছে কোনোবা এইজনে আছিল আমাৰ টমাছ আলভা এডিছন কাহিনীটো বহুত অন্ত কৰা নাছিল টমাছ আলভা এডিছনে পিছত কি কৰিছিল বহুত দিন পিছত মাক ঢুকোৱাৰ পিছত সেই আলমাৰীটোত ই এই কাগজখন পাইছিল পাই সি কাগজটো পুৰা পঢ়ি চাইছিল আৰু তাতে লিখা আছিল যে তোমাৰ ল'ৰাটোৰ আমাৰ স্কুলত আহি আমাৰ ল'ৰা ছোৱালীক নষ্ট কৰিছে আমাৰ ল'ৰা ছোৱালীক বেয়া কৰিছে গতিকে তোমাৰ ল'ৰা ছোৱালীটোক আমি স্কুলত পঢ়াব নোৱাৰোঁ আজিৰ পৰা তাক স্কুলৰ পৰা বহিষ্কাৰ কৰা হ'ল গতিকে সি স্কুলত আৰু কোনোদিনে তাক পঠিয়াব নালাগে আপোনালোকে যি ব্যৱস্থা কৰে কৰক গতিকে চাওক মাকৰ অনুপ্ৰেৰণা কিমান ডাঙৰ হ'ব পাৰে কিমান ডাঙৰ হ'ব সেইগৰাকী মাতৃয়ে সেইদিনা এনেকৈ চকুলো লুকাই একদম সাহসেৰে সেই কথাষাৰ কৈছিল ল'ৰাটোক যে তোমাক কৈছে যে তোমাৰ নিচিনা জ্ঞানী নাই গতিকে তুমি স্কুলত যাব নালাগে তুমি ঘৰতে পঢ়া শুনা আৰু কিমান কনফিডেণ্টলি কৈছিল ল'ৰাটোৱে তোমাক কিমান জপিয়াই কেতিয়া উঠিছিল আৰু যাৰ ফলত আজি আমি গোটেই পৃথিৱীয়ে সেই অৱদান লৈ আছোঁ জীয়াই আছোঁ জীয়াই ৰাখিব পাৰিম যিমান দিন পৃথিৱী থাকিব এদিন ইমান দিন টমাছ আলভা এডিছনৰ নাম থাকি যাব বা টমাছ আলভা এডিছনৰ বস্তু থাকি যাব গতিকে কেতিয়াবা কেতিয়াবা এগৰাকী মাতৃৰ এটা বাক্যই তেনেকৈ পৃথিৱী সলাই দিছে আৰু সেইগৰাকী উপস্থিত বুদ্ধিমত্তা মাতৃক আমি কেনেকৈ শ্ৰদ্ধা নকৰাকৈ থাকোঁ মইতো ভাবোঁ টমাছ আলভা এডিছনত মাতৃগৰাকীৰ কণ্ট্ৰিবিউশ্যন অৱদান বহুত বেছি আৰু মোৰ দুখ লাগে কেতিয়াবা কেতিয়াবা শিক্ষকতাৰ লগত জড়িত হৈ বহুত ল'ৰা ছোৱালী লগ পাওঁ বহুত সৰু সৰু আজি আমি ইয়াৰ পিছতে এটা কথোপকথন অনুষ্ঠান কৰিম আৰু এই কথোপকথনতো আমি এইটোৱে বিষয়বস্তু বাছি লৈছোঁ যে প্ৰতিযোগিতামূলক মনোভাৱেৰে অভিভাৱকসকল আগবঢ়াৰ কাৰণে গুণগত শিক্ষাৰ জেগাত জন্মিছে নেকি আপোনালোকে গুণগত শিক্ষাত আগবাঢ়ক প্ৰতিযোগিতামূলকৰ ইমান নম্বৰ পাইছে সিমান নম্বৰ পাইছে বাদ দিয়ক আৰু মই দেখা পাওঁ কিছুমান ঘৰতে মাক দেউতাকে ল'ৰা ছোৱালীক বহুত বেয়া যিগৰাকী ল'ৰা ছোৱালী ঘৰতেই মানুহে সন্মান নকৰে ঘৰতেই মৰম নাপায় আৰু বাহিৰত তেনেকৈ আশা কৰিব গতিকে এতিয়াতো গালি পোৱাৰ এটাই বস্তু সেইটো হ'ল মোবাইল আছে এই কথাখিনি ক'ব লগা হ'ল মামনি বৰঠাকুৰ বাইদেউৰ মা নামৰ কথাটোৰ কাৰণে আৰু যিবিলাকে আটাইতকৈ বেয়া পোৱা বাক্য আৰু আজিকালি খুব সঘনাই চলি থাকে সেইটো কি জানেনে চোৱা তুমি একো নাজানা চোৱা তোমাৰ দৰে আৰু কাম নাই তুমি কিবা জানা নেকি ছাৰে কৈছে এইটো মায়ে তাৰমানে মায়ে একো নাজানে অথচ সেইগৰাকী মাতৃ মই যেতিয়া পঢ়াওঁ মই ভাবোঁ সেই মাতৃগৰাকীৰ মুখটো বহুত জ্ঞান থাকে কিন্তু তথাপি ল'ৰা ছোৱালীয়ে ছাৰে যি কৈছে তাকে শুনিব মাকক ধমকি দি বটাই দিয়ে তুমি যোৱা একো নাজানা তুমি একো নাজানা গতিকে ল'ৰা ছোৱালীবিলাকক এনেকুৱা ধৰণৰ কথাবিলাকে শিকাব লাগে যে মাকে একো নাজানাকৈ থাকিব নোৱাৰে ইয়াতে একো বহুতৰ নাই বাৰু আমি ডাঙৰ হ'লে আমি ফেচবুক বনোৱাৰ ইনষ্টাগ্ৰাম বনোৱাৰ এইবিলাক পাম মাক দেউতাকৰ এইবিলাক বনোৱাৰ কম হ'ব পাৰে
দুকে তৃতীয় গুৰুকে বাৰীকে নাথাকিব পাৰে তথাপি বহুত বেছি জ্ঞান থাকে মা সদায় মায়ে হয় গতিকে দুইটাৰে ৰোল সমান নাই এগৰাকী মাতৃও বিচাৰিব লাগে কেনেকৈ সন্তানৰ পৰা মৰম শ্ৰদ্ধা ভক্তি আদায় কৰিব পাৰি আৰু এগৰাকী সন্তানেও মানে চাব লাগে যে মাতৃক কেনেকৈ ভক্তি কৰিব পাৰে অকল বিদেশত গৈ ডাঙৰ মানুহ গৈ কিবা কিবি কৰাটো মানুহৰ সফল হ'ব নালাগে মেইন সফল হ'ব লাগে পিতৃ মাতৃক ভক্তি কৰা প্ৰথম ভগৱান পৃথিৱীৰ মা দেউতাই হয় যিবিলাক মানুহে মা দেউতাক সন্মান নকৰে গোটেই পৃথিৱীয়ে কিনি পেলাওক মোৰ মানে দৃষ্টিটো কেতিয়াও ওপৰত নাথাকে আৰু যিয়ে যাৰ লাগিলে এতিয়া বাৰু কাৰো নাই তেনেকুৱা চিটুৱেশ্যন আমি আগতে দেখিছিলোঁ মানুহে কি কয় এই সিহঁতৰ তৰা দেখা কৰ এইবিলাক ভাষা আজিকালি নাই তৰা দেখা কৰ বা মানে বুজি পাইছে ন তৰা দেখা কৰ মানে ঘৰৰ বিচনাত শুই থাকিলে তৰা দেখা পায় গতিকে তৰা দেখা ঘৰেই থাকক লাগিলে কিন্তু মাতৃ গোটেই পৰিয়ালটো যদি সুখত থাকিব পাৰে একেলগে ভাত খাব পাৰে সেইটোৱে আমি ভাবোঁ সেইঘৰ মানুহতকৈ আৰু সুখী মানুহ খুব কম লাগে ঠিক আছে বেছি সময় নষ্ট নকৰোঁ এতিয়া আমি বাইদেউ হৈ গ'ল নেকি ৰিজাল্টটো